নামি পৰিব কেনে ধৰণে ইবাৰ নামি পৰিব এটা জুজ এখন হ'ব জুজ মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা পণ্ডিত ডাঙৰে বুজিবই পৰা নাই আমি মানুহৰ লগত জুজ নকৰে আমি আমাৰ আইডিয়লজি যে এইবাৰ আঞ্চলিক দল BPF 17 বছৰত কি কৰিলে আমাৰ যুৱসকলৰ কাৰণে কি দিলে আজি তাৰিখত আমাৰ যুৱসকলে নিজৰ ঘৰ বাৰী এৰি কোনবা তামিলনাডুত কোনবা মুম্বাইত কোনবা গুজৰাটত কোনবা কলকাতাত হাবি যাবি ঠাইত সুখান মাছ থফলা বান্ধিবলৈ সুপাৰী কাটিবলৈ নানানটা লেবাৰ ক্লাছ চকীদাৰ গাৰ্ড থাকিবলৈ আমাৰ ল'ৰাবিলাক ঘৰ বাৰী এৰি যায় ইয়াৰ চাকৰি বাকৰি কল কাৰখানা একোই নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰে কৈছিল I will make Assam one of the 5th richest state within 5 years ক'ত এই গতিকে BPF পৰা নাই এলায়েন্স গভৰ্ণমেণ্ট UPPL BJP পৰা নাই সেই গতিকে এইবাৰ জুজ এখন হ'ব খুবেই আনন্দ I am excited really happy over আজি এই সুবাইজাৰ ব্লক কংগ্ৰেছৰ ব্লগত আমাৰ ৰাজীৱ বসুমতাৰী ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত এই ব্লগত ইউডৰ প্ৰথমখন ৱাৰ্কাৰ্ছ মিট হ'বলৈ সক্ষম হৈছে আৰু ইয়াত আমি বহুত এই অঞ্চলৰ যুৱসকলক কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হোৱাটো আমি দেখিবলৈ পাইছে আৰু সেইটো খুবেই গুড চাইন ইটছ এ গুড লক্ষণ সেইটোৰ কাৰণে চাওক কংগ্ৰেছে ভাৰত দেশক সৃষ্টি কৰিছে কংগ্ৰেছ ভাৰত স্বাধীনৰ আগত পলিটিকেল পাৰ্টি নাছিল কংগ্ৰেছ এখন ৰিভলিউচনাৰী টিমহে আছিল ইয়াৰ নেতৃত্বত আমি যেনেকা ভাৰতটো স্বাধীন কৰিছে আৰু এই স্বাধীন ভাৰতক কেনেকা গভাৰ্ণিং কৰি ৰাখিব লাগে এই গোটেই জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মলম্বী থকা এই দেশ জৱাহৰলাল নেহৰু ডাঙৰীয়া কোৱা ইউনিটি ইন ডাইভাৰ্চিটি সেই দেশক কেনেকা ৰক্ষণাবেক্ষণা কৰিব লাগে ইয়াৰ সংবিধানটো আকাৰে ৰূপায়ণ হৈছে সেই গতিকে সংবিধানৰ কথা তেখেতৰ ওচৰত আমি কোৱা হৈছে আৰু এই স্বাধীন ভাৰতক আপোনাৰ যুৱকসকলে যদি ৰক্ষণাবেক্ষণা নিদিয়ে সংবিধানৰ কথাখিনি যদি আপোনালোকে নাজানে কংগ্ৰেছ কি বস্তু আপুনি যদি নাজানে তেনেহ'লে আমাৰ ভৱিষ্যত নাই ইয়াত ওলোটা আমি BJPৰ কথাটো আলোচনা কৰিছিল যে BJP সেই তিনিটা চৰকাৰ কেনেকা ফৰ্ম কৰিছে প্ৰথমবাৰ চৰকাৰ জুমলাবাজি हम विदेशों का काला धन लेके आएगा और एक कथा करके सभी भारतवासी का परिवार एक परिवार को 15 लाख वितरण करेगा ये जुमलाबाजी बोल के पहला सरकार बन गया द्वितीय सरकार पुलवामा अटैक पाकिस्तान हम तुमको नहीं छोड़ेगा इस बार मिट्टी में मिला देंगे नरेंद्र मोदी डांगरिया कहे मिसलिया बुहा सेंटिमेंट वेब आनी पेलाई at the cost of Indian fighters second government was formed third government extra voters এটা ৰাইজত 15 লাখৰ অধিক কতবা ৰাইজত 30-35 লাখ এক্সট্ৰা ভোটাৰ আনি পেলাই নৰেন্দ্ৰ মোদীয়ে চৰকাৰ বনাইছে এনেকুৱা জুমলাবাজি ঠকবাজি BJPৰ পৰা এই যুৱসকল আপোনালোকে আঁতৰাই থাকিব নহলে দেশখনক ছিন্ন ভিন্ন বিচ্ছিন্ন বনাব এই কথাবোৰ ইয়াত আজি আলোচনা কৰা হৈছে আৰু যুৱসকলে খুবেই আগ্ৰহ আৰু তেখেতসকলে আমাৰ ভৱিষ্যত আজিৰ যুৱ অহাকালিৰ গাৰ্জেন এই গতিকে এই ৱাৰ্কাৰ্ছ মিটত সেইবোৰ কথা ক'ব পাৰিছে খুবেই ভাল লাগিছে আৰু খুবেই আশা কৰিছোঁ এইবাৰ আমাৰ অসম এই সুবাইজাৰ এই বিটিআৰৰ 40টা সমষ্টিৰ মাজত এ গ্ৰেড পোৱা সেইখন সমষ্টি আমাৰ বুথ ক্লিয়াৰ আমাৰ মণ্ডল ক্লিয়াৰ আমাৰ ব্লক কমপ্লিটভাৱে ৰূপায়ণ হৈছে যদি আমি এই স্পিৰিটত লাগি থাকে সুবাইজাৰত এবাৰ BPA বাই UPPL বাই সবকে বাই দি পেলাই কংগ্ৰেছে ওলাই আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত